আৰম্ভ হল খাদ্য সুৰক্ষা আঁচনি। সুলভ মূল্যত হিতাধিকাৰীয়ে পাব মচুৰ দালি, চেনি আৰু নিমখ। 10 নৱেম্বৰৰ পৰা ৰাজ্যৰ 33,000 সুলভ মূল্যৰ দোকানতে উপলব্ধ হ'ব। প্ৰতি কিলোত 69 টকা দৰত মচুৰ দাইল, 38 টকা দৰত চেনি, প্ৰতি কিলোত 10 টকা দৰত নিমখ। অৰ্থাৎ মাত্ৰ 117 টকাত হিতাধিকাৰীয়ে প্ৰতিমাহে লাভ কৰিব 1 কিলোগ্ৰামকৈ মচুৰ, চেনি আৰু নিমখ। জানুৱাৰীৰ পৰা এই তিনিবিধ সামগ্ৰী লাভ কৰিব মাত্ৰ 100 টকাতে। আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ বিনামূলীয়া চাউলৰ লগতে দালি, নিমখ আৰু চেনিও আমি ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে ৰাইজক সুলভ মূল্যত যোগান ধৰিম। আজি আমি সেই যিটো আমাৰ আঁচনি আমি বাজেটত ঘোষণা কৰিছিলোঁ, সেই সুন্দৰ আঁচনিটো আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ 117 টকা দামত এতিয়াৰ পৰা মানুহে ৰেচন কাৰ্ডৰ বিপৰীতে আমাৰ ৰাইজে ক্ৰয় কৰিব পাৰিব। আৰু 1 জানুৱাৰীৰ পৰা 117 টকাৰ পৰিৱৰ্তে আমি 100 টকাতে এই তিনিওবিধ সামগ্ৰী আমি যোগান ধৰিম। সামগ্ৰী তিনিওবিধ একেলগেও কিনিব পাৰে বা পৃথকে পৃথকেও কিনিব পাৰে। অসমৰ 70 লাখ পৰিয়ালে এই আঁচনিটোৰ পৰা উপকৃত হ'ব আৰু ইয়াত কোনো সিলেকশ্যন ক্ৰাইটেৰিয়া নাই। যাৰে ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিটোৰ সুফল লাভ কৰিব পাৰিব। ক্ষমতা দখলৰ দিনৰে পৰা হিতাধিকাৰী পোহাত অকণো কাৰ্পণ্য নকৰা মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছৰ দিনত 5 বছৰত হিতাধিকাৰীয়ে পাইছিল 2000 টকা। বিজেপিৰ দিনত প্ৰতিমাহে হিতাধিকাৰীৰ পৰিয়ালে পায় 5000কৈ টকা। কেৱল অৰুণোদয়ৰ নামত হিতাধিকাৰীয়ে 5 বছৰত পায় ৭৫,000 টকাকৈ। অতিৰিক্তভাৱে আছে বৃদ্ধ পেঞ্চন যোজনা, নিযুত মইনা, উজ্জ্বলাকে ধৰি অসংখ্য আঁচনি। এতিয়া আপোনালোকে হিচাপ কৰক যে 1 মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে। প্ৰথম মোৰ অৰুণোদয় আছে, 1250 টকা পালো। অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব। ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। 1250 আৰু 800 আমাৰ 2050 টকা হ'ল। গেছৰ চিলিণ্ডাৰ কিনিলো, 400 টকা বেংকৰ একাউণ্টত সোমালে, 2400 টকা হ'ল। আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালো। 24 আৰু 1250 টকা তাতে হিচাপ কৰি দিয়ক, প্ৰায় 3600 rupees হ'ল। তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে, তাৰমানে প্ৰায় 4000 টকা পালে। বোলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে, 5200 টকা হ'ল। আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি, ধুতি, সূতাৰ কম্বল, আঁঠুৱা, আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয়, এই অৰুণোদয় পৰিয়ালটোৱে 5000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5000, 5500 টকালৈকে মাহত আজি সুবিধা পাই আছে। ৰাজ্যৰ 70 লাখ হিতাধিকাৰীৰ পৰিয়ালে আশাৰে ৰৈ থাকে মুখ্যমন্ত্ৰীৰ মুখলৈ চাই। কাম নকৰাকৈও দুবেলা দুসাঁজ খাব পৰা ৰাজ্যখনত ভোটটো দিলেই হ'ল, বাকী সকলো ফ্ৰী। ব্যুৰ' ৰিপৰ্ট, DY365।